নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি মই আপোনালোকৰ বাবে এটা খুব দৰকাৰী প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ, যিটো প্ৰশ্ন বিভিন্নজনে মোক সুধি থাকে, ফোন কৰি সোধে বা বিভিন্নজনে মোৰ ওচৰলৈ আহিলেও সেই প্ৰশ্নটো সোধে যে 100 বাৰ হনুমান চালিচা পাঠ কৰিব পৰা যাবনে এদিনত, বা 100 বাৰ হনুমান চালিচা পাঠ কৰিলে লাভালাভ হয়নে নহয়, বা কেনেধৰণে আমি পাঠ কৰিম, কি নিয়মত পাঠ কৰিম, এই বিষয়ে জানিবলৈ বহুজনে আশা কৰে বা জানিবলৈ ইচ্ছা কৰে। এটা কথা হ'ল যে হনুমান চালিচাখনত লিখা আছে, जो सत बार पाठ करे कोई चोटहि वंदी महासुख होय। जो सतबार পাঠ কৰে কৈ, এই যে যো সতবাৰ কোৱা হৈছে, এইটো হৈছে শতবাৰ। যোনে 100 বাৰ পাঠ কৰিব, যো সতবাৰ পাঠ কৰে কৈ চোটহি বন্দী মহাসুখ হৈ, আৰু তেওঁ যিজনে পাঠ কৰিব 100 বাৰ, আৰু তেখেতে জীৱনৰ মহা সংকটৰ পৰা দূৰ হ'ব, বা তেওঁৰ জীৱনৰ বিভিন্ন ধৰণৰ যি বান্ধোন আছে, যি বিপদ আছে, সেই বিপদৰ পৰা তেওঁ উদ্ধাৰ পাব বুলি কোৱা হৈছে, বা উদ্ধাৰ পাই তেওঁ জীৱনৰ মহাসুখ লাভ কৰিব বুলি হনুমান চালিচাখনত গোস্বামী তুলসীদাস মহাৰাজে তেওঁৰ কথাখিনি কৈ গৈছে। এতিয়া গোস্বামী তুলসীদাসে হনুমান চালিচাখন ইমান সুন্দৰকৈ লিখিছে, আৰু সেইখন আমি বৰ্তমান পাঠ কৰি আছোঁ, আৰু তাতে আমি যিমানবাৰ হনুমান চালিচা পাঠ কৰিছোঁ তাত কৈয়ে আছোঁ যে যো সতবাৰ পাঠ কৰে কৈ চোটহি বন্দী মহাসুখ হৈ। ইয়াতে এই কথাটো উল্লেখ একেবাৰে কৰা নাই যে আপুনি একেবাৰতেই পাঠ কৰিব লাগিব, কণ্টিনিউ একেবহাতে কৰিব লাগিব। কেৱল কৈছে যে যোনে 100 বাৰ পাঠ কৰিব। গতিকে আপুনি এদিন এবাৰকে পাঠ কৰিও 100 দিনত 100 বাৰ হনুমান চালিচা পাঠ কৰিব পাৰে, বা আপুনি সংকল্প যেনেধৰণে লোৱা হয় 100 বাৰটো ভাগ কৰিও আপুনি হনুমান চালিচা সংকল্প পাঠ কৰিব পৰা যায়। কিন্তু এতিয়া কথা হ'ল যে বিভিন্নজনে প্ৰশ্ন কৰে যে এদিনতে 100 বাৰ পাঠ কৰাৰ সংকল্প ল'ব পৰা যাবনে নাই, বা মানুহসকলে যিসকল হনুমানজীৰ ভক্ত, তেওঁলোকে জীৱনৰ কিবা এটা ডাঙৰ বিপদত পৰি উদ্ধাৰৰ বাবে, যিহেতু তাত লিখাই আছে যে জীৱনৰ মহান সংকটৰ পৰা চোটহি বন্দী, তেওঁ যিকোনো ধৰণৰ বান্ধোনৰ পৰা মুক্ত হ'ব বুলি কোৱা হৈছে। গতিকে আপোনালোকৰ এইটো মনত প্ৰশ্ন আহে যে এদিনতে পাঠ কৰিব পৰা যাবনে নাই, এদিন হনুমান চালিচাৰ সংকল্প 100 বাৰ পাঠ কৰাৰ ল'ব পাৰিবনে নাই। গতিকে এই কথাটো হৈছে যে 100 বাৰ এদিনত হনুমান চালিচা পাঠৰ সংকল্প ল'ব পৰা যায়। বিভিন্নজনে 100 বাৰ পাঠ কৰাৰ কথা মোক জনায়, বা বিভিন্নজনে লিখেও তেনেধৰণে যে 100 বাৰ এদিনতে পাঠ কৰিব তেওঁলোকে পাৰে। এটা কথা হ'ল, প্ৰত্যেকজন মানুহে 100 বাৰ এবাৰতে বা একেদিনতে হনুমান চালিচাৰ সংকল্প ল'ব নোৱাৰে 100 বাৰ পাঠ কৰিম বুলি। কাৰণ মনত ভাবাটো সকলোৰে আছে। এতিয়া ময়ো ভাবিব পাৰোঁ যে মই 100 বাৰ পাঠ কৰিম, কিন্তু মোৰ শৰীৰে সেইখিনি টানিব জানো? মই একেবহাতে 6 ঘণ্টাৰ পৰা 8 ঘণ্টা সময় বহি থাকিব পাৰিম জানো? যদি মই নোৱাৰোঁ, তেনেহ'লে মই কিয় কাৰণে ক'ম যে মই 100 বাৰ এদিনতে পাঠ কৰিম? মই মনৰ জোৰত কেনেধৰণে হনুমান চালিচাৰ সংকল্প 100 বাৰ ল'ম বুলি ক'ম? যদি আপুনি পাৰে, আপোনাৰ সেইখিনি ক্ষমতা আছে, আপুনি জানে যে আপোনাৰ শৰীৰে, আপোনাৰ মনটোৰ লগতে শৰীৰটোও সেইখিনি টানিব, সেইখিনি আপুনি কৰিব পাৰিব, তেনেহ'লে আপুনি ল'ব পাৰে। কিন্তু এটা কথা মনত ৰাখক যে এবাৰ যদি হনুমান চালিচাখন পাঠ কৰোঁতে, আপোনাৰ লাহে লাহে পাঠ কৰোঁতে 5 মিনিট সময় লাগে, আৰু সেই 5 মিনিট সময়টো যদি 100 বাৰত আপুনি পূৰণ কৰি দিয়ে, তেনেহ'লে 500 মিনিট সময় লাগিব। এতিয়া 500 মিনিট সময় তেতিয়াহে লাগিব যেতিয়া আপুনি 1 ছেকেণ্ডো আপুনি নৰ'ব। কিন্তু এইটোওতো সম্ভৱ নহয় যে এবাৰ পাঠ কৰাৰ পিছত আপুনি 1 মিনিট নৰ'ব, বা 10 বাৰ পাঠ কৰাৰ পিছত আপুনি 5 মিনিট সময় এটা ভাগৰ নামাৰিব, অকণমান পানী নাখাব। তেনেকুৱাতো কোনো ধৰণৰ কথা নাই যে আপুনি কণ্টিনিউ পাঠ কৰিব 8 ঘণ্টা। গতিকে আপোনাৰতো মাজত 5 মিনিট এটা সময় জিৰণি লাগিব, কোনোবা সময়ত 10 মিনিটো জিৰণি লাগিব, মুখখন হয়তো বিষাব পাৰে। গতিকে সেই 500 মিনিটৰ পৰা সেই কথাটো গৈ হয়তো 550 মিনিট হ'ব পাৰে। গতিকে সেই 550 মিনিট যদি আপুনি 60ৰে হৰণ কৰি দিয়ে, আপুনি জানিব যে 8 ঘণ্টাতকৈ বেছি সময় আপুনি 100 বাৰ এবাৰতে পাঠ কৰোঁতে সময় লাগিব। আৰু সেইটো আপোনাৰ বাবে সম্ভৱ হয়নে নহয়? আপুনি যদি 10 বাৰ পাঠ কৰোঁতে আপুনি ভাবে মই নোৱাৰিম আৰু এতিয়া, আপুনি যদি 20 বাৰ পাঠ কৰোঁতে আপুনি ভাবে যে নাই, মইতো কি কথা ভাবি ল'লোঁ, মই নোৱাৰিম আৰু। কিন্তু আপুনি যিহেতু তেওঁক কৈ ল'লে যে মই 100 বাৰ পাঠ কৰিম, আপোনাৰ শৰীৰটোৱে মনটোৱে টানা নাই, কিন্তু আপুনি পাঠ কৰিছে, কেৱল তেওঁক আপুনি সংকল্পটো ৰাখিব লাগে। তেতিয়া আপোনাৰ সংকল্পটো সিদ্ধি নহ'ব।
যেতিয়া আপুনি প্ৰফুল্ল মনেৰে আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ সুন্দৰকৈ তেওঁক কথাখিনি অৰ্পণ কৰিব, কোনো অন্য কথা আমনি লগা, কোনো ধৰণৰ বিষ হোৱা, কোনো ধৰণৰ ইফালে সিফালে চোৱা বা ডিষ্টাৰ্ব হোৱা যেতিয়া আপোনাৰ নহ'ব, একান্ত চিত্ত যেতিয়া তেখেতক আপুনি ধ্যান দিব পাৰিব, তেতিয়াহে আপোনাৰ 100 বাৰ সংকল্প পাঠ কৰা এদিনত হ'ব। নতুবা আপুনি 100 বাৰটো আপুনি 11 দিনত ভাগ কৰি লওক, তেনেধৰণে কৰক। হনুমান চালিচা সংকল্প লওক, 7 দিনত আপুনি ভাগ কৰি লওক, 3 দিনত ভাগ কৰি লওক, 33 বাৰকে এদিন 34 বাৰ পাঠ কৰিব। তেনেধৰণে আপুনি 100 বাৰ আপুনি পাঠ কৰাৰ সংকল্প পাঠ কৰাৰ এটা ধুনীয়া সিদ্ধান্ত ল'ব পাৰে। কিন্তু এদিনতে পাঠ কৰিম বুলি আপুনি পটককৈ মনতে ভাবি নল'ব। 100 বাৰ পাঠ কৰিলে এটা কথা হয় যে ডাঙৰ বিপদৰ পৰা আপুনি উদ্ধাৰ পাব পাৰে, আৰু সেই ডাঙৰ বিপদটো আপোনালোকে জানে যে আৰ্থিক সমস্যাও হ'ব পাৰে, বিভিন্ন ধৰণৰ ডাঙৰ কিছুমান বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে, বা আপোনাৰ জীৱনত অহা যিকোনো মহান সংকট, ডাঙৰ বিপদৰ সংকটৰ সময়ত আপুনি তেখেতৰ পৰা আপুনি উদ্ধাৰ পাব পাৰে 100 বাৰ পাঠ কৰি। এতিয়া 100 বাৰ পাঠ কৰিবলৈ আপুনি কি কৰিব, যে 100 বাৰ পাঠ কৰিব লগা হ'লে যদি এদিনত লয়, তেনেহ'লে এদিনীয়া সংকল্পই আপুনি চিৰাং কৰি লৈ তেখেতৰ ওচৰত যেনেধৰণে সংকল্প থাপনা পাতে, সেই ইতিমধ্যে সেইখিনি কথা ভিডিঅ' আকাৰে মই আপোনালোকক জনায়ে থাকোঁ। গতিকে সেই তেনেধৰণে এখন সংকল্প থাপনা পাতিব, যিহেতু এদিনেই পাঠ কৰিব, গতিকে আপুনি সামগ্ৰী কিছু বেছিকৈ গোটাব পাৰে। আপুনি নিজৰ লগতে পৰিয়ালবৰ্গৰ সকলোৰে বাবে প্ৰসাদ গোটাব পাৰে, প্ৰভু ভগৱন্তৰ বাবেও অকণমান এক্সট্ৰা প্ৰসাদ দিব পাৰে, বা নিজৰ বাবে আপুনি ল'ব পাৰে, ফলাহাৰ কৰিব পাৰে, ফল মূল ধুনীয়াকৈ দিব পাৰে, প্ৰসাদ দিব পাৰে, যেনেধৰণে আমাৰ কেঁচা প্ৰসাদো দিয়া হয়, ইচ্ছা কৰিলে দিব পাৰে, নহ'লে শুকান বুট দিব পাৰে, নহ'লে গুড় দিব পাৰে, ক্ষীৰ অকণমান বনাই, চুজি অকণমান বনাই, আপোনাৰ নিজৰ সাধ্য ইচ্ছা অনুসৰি আপুনি সংকল্প পাঠ ধুনীয়াকৈ আপুনি কৰিব পাৰে। বা আপোনালোকে এদিনীয়া সংকল্পত 100 বাৰ পাঠ কৰা পৰিয়ালটোও ধুনীয়াকৈ ল'ব পাৰে, তেনেধৰণেও আপুনি কৰিব পাৰে। আৰু এইখিনি সময়ত জানেই যে ঘৰখনত কোনো ধৰণৰ আমিষ আহাৰ খাব নালাগে, ঘৰখন বিভিন্ন ধৰণে শুদ্ধ হিচাপে থাকিব লাগে, কোনো ধৰণৰ মানে কিছু কাম এনে কৰিব নালাগে য'ত তেখেতে বেয়া পাব বুলি আপুনি ভাবিব, মুখৰে বেয়া মাত উচ্চাৰণ কৰিব নালাগে, কেতিয়াও ফাঁকি কথা ক'ব নালাগে, কেতিয়াও আনক দুখ দিয়া, কষ্ট দিয়া কথা ক'ব নালাগে। সংকল্প পাঠ কৰোঁতে এদিনীয়াই হওক বা আপুনি 11 দিনীয়াই হওক, গতিকে 100 বাৰ পাঠ কৰাটো আপুনি পাঠ কৰক যদি আপোনাৰ শৰীৰে টানে। গতিকে বিভিন্নজনে 100 বাৰ হনুমান চালিচা পাঠ কৰি জীৱনৰ ডাঙৰ ডাঙৰ সংকটৰ পৰা তেওঁলোকে উদ্ধাৰ পাইছে। কেনেধৰণে হনুমান চালিচাৰ পাঠ কৰিব সংকল্প, সেই বিষয়ে ইতিমধ্যে আপোনালোকে ভিডিঅ'সমূহ চালে গমেই পাব। কিন্তু আপোনালোকে তাতে এটাই কাম কৰিব যে ওম হম হনুমতে নমঃ, এই যিটো বীজ মন্ত্ৰটো আপুনি 3 বাৰ উচ্চাৰণ কৰিব সংকল্প পাঠ কৰাৰ আগে আগে। আৰু ৰাম নাম আপুনি 3 বাৰৰ পৰা 11 বাৰ, 21 বাৰৰ পৰা আপুনি 108 বাৰলৈকে মালা কৰিব পাৰে, বা আপুনি ৰাম নাম উচ্চাৰণ কৰিও আপুনি ৰাম নাম জপ কৰিব পাৰে, জয় শ্ৰী ৰামো আপুনি ক'ব পাৰে। তাৰপিছত বীজ মন্ত্ৰটো উচ্চাৰণ কৰি হনুমান চালিচাখন, যিখন অৱধি ভাষাৰ শুদ্ধ হনুমান চালিচা, আপুনি পাঠ কৰিব লাগিব। আৰু পাঠ কৰাৰ পিছতো আপুনি ৰাম নাম ল'ব লাগে। আৰু ৰাম নাম তেতিয়া পিছত আপুনি 108 বাৰ ল'ব নালাগে, আপুনি কেৱল 3 বাৰ ৰাম নাম লৈ আপুনি যিটো সংকল্প পাঠ আছিলে সেই সংকল্প পাঠটো সামৰিব পাৰে। গতিকে মনত ৰাখিব, 100 বাৰ সংকল্প পাঠটো অসম্ভৱ বুলি নহয়, আপুনি পাৰিব, কিন্তু আপোনাৰ শৰীৰটোৰ লগত এবাৰ প্ৰশ্ন কৰি ল'ব যে পাৰিবনে নোৱাৰে। যদি আপুনি নোৱাৰে, সংকল্প ভগাই লওক, দিনবোৰ ভগাই লওক, তেনেধৰণে আপুনি 100 বাৰ পাঠ কৰিব। কিন্তু এটা কথা আপুনি মনত ৰাখক, 100 বাৰ পাঠ কৰিব পৰাটো খুবেই ভাল। আপুনি এদিনকৈও 100 দিন সংকল্প পাঠ কৰিব পাৰে, কিন্তু মহিলাসকলে যিহেতু পিৰিয়ডিক এটা কথা থাকে, গতিকে তেওঁলোকে কণ্টিনিউ 100 দিন পাঠ কৰিব নোৱাৰে। গতিকে আপোনালোকে নিজৰ মাজতে কথাটো বিচাৰ বিবেচনা কৰি 100 বাৰ হনুমান চালিচা পাঠৰ সংকল্প কৰিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। মই যোৱাকালি আহিলোঁ শিৱসাগৰৰ পৰা, যোৰহাট হৈ ঘৰ পালোহি, আৰু অহাকালিলৈ আছে নগাঁৱৰ নিমন্ত্ৰণ, ৰাতিকে যাম। আৰু নগাঁৱৰ নিমন্ত্ৰণটো অহাৰ পিছতে মই 3 দিনমানৰ কাৰণে হয়তো ডিগবৈলৈকে বুলি যাব লাগিব। ডিগবৈ শদিয়ালৈকে বুলি যোৱাৰ এটা কথা চলি আছে, কিমান দূৰ সম্ভৱ হয় মই নাজানো, কাৰণ মোৰ এটা চৰকাৰী কিবা ট্ৰেইনিং এটাও কথা চলি আছে। 3 দিনৰ এটা ট্ৰেইনিং হ'ব। মাজতে অসম চৰকাৰৰ ফালৰ পৰা দোকানী, যিহেতু মোৰ দোকান আছে, ব্যৱসায়ী হিচাপে অকণমান কিবা সাহাৰ্য পাইছিলোঁ মই, আৰু সেই সাহাৰ্যটো সম্পূৰ্ণ কৰিবৰ কাৰণে চৰকাৰে এটা 3 দিনৰ ট্ৰেইনিং আমাক দিব। গতিকে এই ট্ৰেইনিংটোত মই উপস্থিত থাকিব লাগিব। গতিকে জুলাইতে হ'ব, দিন ঘোষণা হোৱা নাই। গতিকে পটককৈ যদি দিন ঘোষণা হৈ যায়, গতিকে মই আপোনালোকক যদি কৈও ৰাখিছোঁ যে মই ইমান তাৰিখে যাম, কিন্তু সেইটো বাতিল হৈ যাবও পাৰে। গতিকে বেয়া নাপাব, এইখিনি আৰু আপোনালোকে বুজি পাবই চাগে মোক। আৰু
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে আৰু এনেধৰণে আপোনালোকে 100 দিনীয়া সংকল্প পাঠ কৰিব পাৰে আপোনালোকক সকলোকে মই শুভেচ্ছা জনাইছোঁ প্ৰভু বজৰংগবলীয়ে আপোনালোকক মনৰ আশা সকলোৰে পূৰ্ণ কৰি দিয়ক সকলোৱে ঘৰখন ধন ধৰি উঠক নদন বদন হওক সকলোকে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰী ৰাম